মানে আমাৰ গোটেই গাঁৱৰ ৰাইজখিনি আহিছিলে আজি। এই মানুহ ঘৰ 2 বছৰ মানে আজি 2 বছৰ নাই হোৱা, এবছৰমান পাৰ হৈছে। আহি পিনি ক'ৰ পৰা বহিলে, আমিতো ভালকৈ চিনিও নাপাওঁ। বহিলে জানিলে এতিয়া যিটো পৰিস্থিতি আমি আজিহে চাইছোঁ। আমি ভাবিছোঁ ভাড়া চাৰা মানে আছে নেকি কেনেবাকৈ। আজি দেখিলোঁ যে নাই, মানে তেওঁলোকৰ কাগজ পত্ৰ বুলি আমি ইয়াৰ মানুহ খিলঞ্জীয়া মানুহ বুলি ক'বলৈ লৈছে। তেওঁলোকৰ ঘৰ কৰিমগঞ্জৰ কাগজ পত্ৰ দেখাইছে, কি একো ভৰ নাই, এইবোৰ একো ধৰিবই নোৱাৰি। মুঠতে গাঁৱৰ ৰাইজে এতিয়া এইটোৱে মানে সিদ্ধান্ত কৰিছে, এই 5-6 দিনৰ সময় দিছে তেওঁলোকক, এই জেগা খালী কৰিবলৈ কৈছে। ইমানে কথা। মানে আমি খিলঞ্জীয়া ৰাইজে ইয়াত জীয়াই থাকিবলৈ হ'লে মানে আমি এইটো কাম কৰিবই লাগিব। ৰাইজে হৈ পিনি কৈছে যে তেওঁলোকে 5 দিন সময় দিছে, হেৰি কৰিব লাগিব, যাব লাগিব ইয়াত অসমে। ইয়াতে আমাৰ এঘৰ মানুহ বহিলে, আমি ক'ৰ মানুহ কি কথা আগতে নাজানো বিশেষকৈ। ইয়াতে বহিলে, এতিয়া দেখিছোঁ এটা কাগজ পত্ৰ একো বৈধ নথি পত্ৰই নাই ইয়াত। আৰু মাটিডোখৰ বিশেষকৈ এইডোখৰ মাটি লৈছে, মাটিডোখৰ এজন মানুহৰ পৰা একদম মদ খুৱাই দালালি কৰাই মাটিডোখৰ, মানে সেই মানুহজনৰ পৰা মাটিডোখৰ যোনে লৈ পানি ইটোৱে ইটোক মাটিডোখৰ বিক্ৰী কৰে। সেইটো চিষ্টেম হয়। সেইজন মানুহ এতিয়া অৱস্থাই নাই, সেইটো ঘৰ চাওক কি অৱস্থা হ'ল, মানুহজনেই নাথাকে। মাটি বাৰীবোৰ তেনেকৈ ঠগি লৈ এনেকুৱা কৰি পেলালে। এইটো মাটিডোখৰ বহুত বিশেষ আছে। মেইন মাটি মালিকজনে গমেই নাপায়। এইবোৰ মানে 1000-2000 পইচা লৈ তেনেকৈ লাষ্টত গৈ পানি মাটিডোখৰ নিজৰ নামত লিখাই লৈছে। সেইটোৱে কথা। মানে এতিয়া আমাৰ এনেকুৱা হৈছে, যদি তেওঁলোকৰ নথি পত্ৰ আছে, যদি হয় প্ৰকৃততে তেওঁলোকৰ মাটি, তেওঁলোকৰ থাকক, আমাৰ কোনো আপত্তি নাই। তেওঁলোকে যদি মাটি নহয়, ইয়াৰ পৰা মুঠতে ইয়াৰ পৰা খালী কৰি দিব লাগিব। সেইটোৱে আমাৰ কথা, আমাৰ ৰাইজৰ কথা।